বনকৰ্মী তথা বনৰস্যু অৰূপ সন্তাসৰ আন এক কলা অধ্যায়। বনকৰ্মী অৰূপে ভয় ভাবুকিৰে ভূমিহীন লোকক আবণ্টন দিয়া ভূমি কৰিছিল ক্ৰয়। পাহাৰৰ শ শ বিঘা চৰকাৰী ভূমি দখল কৰি বিক্ৰী কৰাৰ অভিযোগ বনৰস্যু অৰূপৰ বিৰুদ্ধে। শুৱালকুছিৰ বংশৰ বৰবাৰী পাহাৰত থকা আৰু শুৱালকুছিৰ নাক্তাডালত থকা নিজ বাসভৱনত বনৰস্যু অৰূপৰ ঘৰত বন বিভাগৰ তালাচী। এই তালাচীত উদ্ধাৰ হৈছিল দমে দমে চোৰাং চিকাৰে ব্যৱহাৰ কৰা সামগ্ৰী, দুটাকৈ বন্দুক, 200টাতকৈ অধিক সজীৱ গুলী, একে সংখ্যক গুলী খালী কাৰ্টিজ, জীৱ-জন্তুৰ অংগ পতংগ, চালকে ধৰি বন্যপ্ৰাণীক টেংকুলাইজ কৰা সামগ্ৰীৰ লগতে বন বিভাগৰ বিভিন্ন আপত্তিজনক সামগ্ৰী তথা নথিপত্ৰ। ইয়াৰ পিছতে প্ৰমাণ হয় বনৰস্যু অৰূপে কেনেকৈ চলাই গৈছিল বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়। অৰূপৰ ঘৰত বন বিভাগে তালাচী কৰাৰ পিছতে এতিয়া পোহৰলৈ আহিছে অৰূপ সন্তাসৰ বহু অকথিত কাহিনী। বছৰমান আগত আমি তাৰমানে এই পাহাৰত খৰি কাটিব যাওঁ। খৰি কাটিবলৈ আমি হৰিণ চৰিণ আমি বহুত দেখিছিলোঁ, কেটালা পহু দেখিছিলোঁ। তাত 2-3 বছৰৰ পিছৰ পৰা আমি এতিয়া সেইবিলাক বস্তু দেখা নোপোৱা হৈছোঁ, এতিয়া নাইকিয়া হৈ গৈছে। এখেতে অৰূপ বস্তু আহিবৰ পৰা আমি বহুত বস্তু দেখা নোপোৱা হ'লোঁ, কেটেলা পহু, হৰিণা পহু এনেকুৱা ধৰণৰ বস্তু দেখা নোপোৱা হৈছোঁ। তাৰোপৰি আৰু ইয়াত বহু জেগাতে তেখেতৰ মাটি আছে, ঘৰ চৰো বনাইছে, এনেকুৱা আৰু নাজানো সেইবিলাক ক'ত কি কেনেকুৱা মাটি সেইবিলাক নাজানো। আমাৰ ইয়াত পাহাৰতেই আছে আৰু ইফালে পাহাৰৰ ওপৰৰ ফালেও আছে মাটি তেখেতে কিনা বুলি শুনিছোঁ। আমি ইয়াতে পাহাৰত বসবাস কৰিলোঁ 30 বছৰ হ'ল। তেতিয়াৰ পৰা আমি পহুৰ মাত শুনিছিলোঁ, খগৰা পহুৰ মাত শুনিছিলোঁ, কেটেলা পহুৰ মাত শুনিছিলোঁ। এতিয়া কিন্তু আমি সেইবিলাকৰ মাত একো নুশুনা হৈছোঁ। কি হ'ল বস্তুবিলাক আমি একোকে গম পোৱা নাই। খৰি কাটিব আহিলেও বহুতেও লগ পাইছিল, এতিয়া কোনেও লগ নাপায়। কিয় লগ নোপোৱা হৈছে নাজানো। অৰূপ বৈশ্যই নিজে কৈছে যে তেখেতৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তেখেতে এইগিলাখান কামত তাৰমানে একো বুলি নাভাবে আৰু গাঁওখনে 2-4টা ল'ৰাই যদি ধৰে বুলি ভাবে পুলিচত থানাত নি পেলাই অচিৰ লগত ভাল বুলি কৈ পেলাই আমাক পিঠি ফালি দিম বুলি কয়। আৰু এইগিলাখান কুকৰ্ম কৰি আছে, য'তে ত'তে মাটি কিনছি, যিগিলা মাটিত তাৰমানে চৰকাৰে ধৰিলেও কিনিব নালাগে সেইগিলা মাটি কিনছি, LMP স্কিমৰ মাটি কিনছি, য'ত দিগবা নোৱাৰে সেইগিলাখান মাটি কিনিছে তেওঁলোকে। আৰু কিবা কৰিলে তাৰমানে গাঁওখনৰ মানুহ ধৰিব নোৱাৰোঁ, তাৰমানে গাঁওখনৰ মানুহ থানাত নিম বুলি মাৰিম বুলি কয়। বনৰস্যু অৰূপে কেৱল বন্যপ্ৰাণী চিকাৰতে শান্ত নাছিল। অৰূপে চলাইছিল পাহাৰৰ চৰকাৰী ভূমি ক্ৰয় বিক্ৰীৰ আন এখন বৃহৎ বজাৰ। খানাপাৰা পাহাৰৰ বংশৰ বৰবাৰী পাহাৰত বিঘাই বিঘাই চৰকাৰী ভূমি দখল কৰি বিক্ৰী কৰিছিল বহু লোকৰ হাতত। আনকি অঞ্চলটোৰ ভূমিহীন লোকক চৰকাৰে প্ৰদান কৰা ভূমি ক্ৰয় কৰি বনৰস্যু অৰূপে নিৰ্মাণ কৰিছিল পাহাৰ অঞ্চলত কেইবাটাও গৃহ। সেই তথ্য পোহৰলৈ অহাৰ পিছতে হাজো ৰাজচক্ৰ বিষয়া উপস্থিত হয় বংশৰ বৰবাৰী পাহাৰত। হাজো ৰাজচক্ৰ বিষয়া জাহ্নৱী সোণোৱাল আৰু হাজো বন বিষয়া সংগীতা ৰাণী সিনহা উপস্থিত হৈ দুয়োটা বিভাগে যুটীয়াভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰি বুজ লয় বেদখলকৃত অঞ্চলৰ। অঞ্চলটোত উপস্থিত হৈ চক্ৰ বিষয়া আৰু বন বিষয়াৰ বেদখলকাৰীক সকিয়নি। আনহাতে অৰূপ বৈশ্যক গ্ৰেপ্তাৰ সন্দৰ্ভতো বন বিষয়াগৰাকীৰো মন্তব্য। পলাতক বনৰস্যু অৰূপ বৈশ্যৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে বিভাগীয় গোচৰ। অচিৰেই অৰূপ বৈশ্যক গ্ৰেপ্তাৰ কৰিবলৈ সম্পূৰ্ণভাৱে সাজু আৰক্ষী। তেখেতৰ এগেইনষ্টত আমি এজাহাৰটো ফাইল কৰিছোঁ আৰু আজি মানে কোৰ্টত আমি প্ৰচিডিংটো ফৰৱাৰ্ড কৰিছোঁ। আমাৰ বস্তুখিনি আজি যাব, চব যিখিনি আমি চিজ কৰিছিলোঁ মেটেৰিয়েলখিনি আমি কোৰ্টত মানে প্ৰেজেণ্ট কৰিম। আৰু তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই মানে আমি খবৰ পোৱা মতে তেখেতে যেতিয়া আমি ইয়াতে আহিছিলোঁ তেখেতে ইয়াতে পলাইছে, এবস্কণ্ডিং বুলি কয় তেখেতক। আমি ৱাৰেণ্টটো ইছ্যু কৰিছোঁ তেখেতক ধৰিবলৈ। যিমান পাৰোঁ সোনকালে এইটো কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আমি জানা মতে মানে যে যিখিনি মানে তেখেতৰ ঘৰ আছিলে এইটো LMP স্কিমৰ আণ্ডাৰত কাৰোবাক বেলেগত দিছিলে, মানে বেলেগক মানে এলট কৰিছিলে। কিন্তু তেখেতে মানে এই মানুহজনৰ পৰা যাৰ দিছিলে তেখেতৰ পৰা এইটো লৈছে, কিনি লৈছে। কিন্তু এই চাৰ্কেল অফিচতে কৈছে এইবিলাক LMP স্কিমৰ মাটি বা কিবা এলটমেণ্টৰ মাটিবিলাক কিনিব নোৱাৰে। তেখেতৰ প্ৰথম ভুল তাতে হ'ল।
ইলিগেলি মানে তেখেতে মাটিখিনি মানে দখল কৰাৰ নিচিনা হৈ গৈছে আৰু তেখেতে এটা মানে ইয়াতে ভূ মাফিয়াৰ নিচিনাও কাম কৰি আছে বেলেগ বেলেগ মানুহক মানে ইয়াতে ইনভলভ কৰি মাটিখিনি বিক্ৰী কৰি আছে কিনা বিক্ৰী কৰি চলি আছে আৰু মাটিখিনি এক্সট্ৰাক্ট কৰি আছে যিবিলাক মানে ইলিগেল আৰু ইয়াৰ পৰা আমাৰ এখন কমপ্লেইন পেটিশ্যন আমি পাইছিলোঁ যে 1990 চনতে ইয়াতে হানপাৰা গাঁৱৰ কৃষি উন্নয়ন সমিতিৰ নামত 48 বিঘা মাটি আবণ্টন দিয়া হৈছিল কিন্তু এতিয়া আমি ইয়াত যেতিয়া আমি ভেৰিফিকেশ্যনত আহিছোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰো আছে তো এতিয়া আমাৰ দেখা গৈছে যে ইয়াতে কিছুমান ফৰেষ্টৰো তেওঁলোকৰ পৰে বুলি ক্লেইম কৰিছে গতিকে সেই বস্তুটো গোটেই তথ্যটো আমি উদ্ভাৱন কৰিবলৈ কাৰণে আজি ইয়াত জইন ভেৰিফিকেশ্যনত আহিছোঁ ফৰেষ্টৰ পৰা আৰু আমাৰ ৰেভিনিউ চাৰ্কুলৰ পৰা গতিকে আমি আমাৰ মেপ আৰু তেওঁলোকৰ মেপৰ লগত আমি চাইছোঁ কিন্তু গোটেই তথ্যটো আমি আজিয়ে ক'ব নোৱাৰিম কিয়নো এইটো আমাৰ যথেষ্ট পুৰণি হয় গতিকে সেইকাৰণে তেওঁলোকে সময় লৈছে আৰু আমি তেওঁলোককো ডেপুটি কমিশ্যনাৰ ছাৰৰ ওচৰত তেওঁলোকক অভিযোগ দিবলৈ কৈছোঁ আৰু গোটেই তথ্যটো মানে সম্পূৰ্ণ দুয়োটা ডিপাৰ্টমেণ্টৰ ছাৰ্ভে কৰাৰ পাছতহে আমাৰ সঠিক আমি তথ্যটো দিব পাৰিম কিয়নো আমাৰ ৰেভিনিউ চাৰ্কুলৰ তথ্য মতে যিখিনি তেওঁলোকক আবণ্টন দিয়া গৈছে সেইখিনি চৰকাৰী মাটি আছিল তো চৰকাৰী ভূমিৰ পৰা তেওঁলোকক আবণ্টন দিয়া হৈছিল গতিকে সেইখিনি তথ্যৰ পৰা গোটেই দুয়োটা ডিপাৰ্টমেণ্টৰ ছাৰ্ভে কৰাৰ পাছতহে সঠিক তথ্যটো ওলাব অভিযোগ উত্থাপন হৈছে বাইদেউ ইয়াত মাটি ক্ৰয় বিক্ৰী কৰা হৈ আছে চৰকাৰী মাটি কোনো দালাল চক্ৰৰ সহযোগত এইটো সম্পৰ্কতো মই আমাৰ হাততো কোনো তথ্য নাই কিয়নো আমাৰ চৰকাৰী জমি আমি আবণ্টন দিয়া মাটিটো আমি কেতিয়াও বিক্ৰী কৰিব দিব নোৱাৰোঁ আৰু আমাৰ চাৰ্কল অফিচৰ জৰিয়তে আমাৰ তাতে কোনো ধৰণৰ তথ্য নাই হয়তো তেওঁলোকে এইটো ইলিগেলি তেওঁলোকে ধৰি লওক কৰি আছে কিন্তু আমাৰ চাৰ্কলত বা তেওঁলোকে চৰকাৰীভাৱে তেনেকুৱা ধৰণৰ আমি কোনো আজিলৈকে পাৰ্মিশ্যন আমি দিয়া নাই গতিকে কোনোবা দালাল চক্ৰই যদি ইয়াত কৰি আছে মই ৰাইজকো সেইবাবে সতৰ্ক কৰিব বিচাৰোঁ যে কোনোবাই যদি তেনেকুৱা ধৰণৰ মাটি বিক্ৰী কৰি আছে আৰু চৰকাৰৰ কিয়নো পাৰ্মিশ্যনটো লাগিবই গতিকে চৰকাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ যদি কোনোবাই তেনেকুৱা মাটি ক্ৰয়ো কৰিছে সেইটো এক প্ৰকাৰৰ তেওঁলোকেও মানে অপৰাধ কৰিছে গতিকে তেনেকুৱা ধৰণৰ যদি অপৰাধ হৈ আছে মই ৰাইজকো মানে সতৰ্ক কৰিম যে তেওঁলোকে তেনেকুৱা মাটি যাতে নিকিনে আৰু কিবা যদি তেওঁলোকৰ থাকে তেওঁলোকৰ যদি প্ৰশ্ন থাকে তেওঁলোকে ডাইৰেক্টলি আমাৰ চাৰ্কুল অফিচত যোগাযোগ কৰক নাইবা ডেপুটি কমিশ্যনাৰৰ অফিচত তেওঁলোকে যোগাযোগ কৰক কিন্তু দালালৰ চক্ৰত পৰি পেলাই মানে তেওঁলোকে এনেকুৱা ধৰণৰ মাটি যাতে ক্ৰয় নকৰে সেইটো মই তেওঁলোকক সতৰ্ক কৰিব বিচাৰোঁ হাজোৰ পৰা হীৰক দাসৰ ৰিপৰ্ট UNA আপুনি সুস্বাদু খাদ্যৰ সোৱাদ ল'ব বিচাৰে নেকি ইণ্ডিয়ান চাইনিজ তন্দুৰ আদি সকলো ধৰণৰ সুস্বাদু খাদ্যৰ সোৱাদ ল'বলৈ আহিব পাৰে আৰবান ৰসোই ৰেষ্টুৰেণ্টলৈ য'ত সুস্বাদু খাদ্যৰ লগতে আপুনি সুবিধা পাব ফ্ৰী ৱাইফাই ফেচিলিটিৰ লগতে আমাৰ এই ৰেষ্টুৰেণ্টত জন্মদিন বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে উপলব্ধ আছে প্ৰাইভেট ডাইনিং হল আমাৰ ঠিকনা ABS মল 3rd ফ্লোৰ নিয়াৰ আইনক চিনেমা হল কৰালি যোৰহাট কন্টেক্ট নম্বৰ 8399980927 87209 45639